নমস্কাৰ আজিৰ ক্লাছত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 1.2 থকা আটাইবোৰ কোৱেশ্চন সমাধান কৰিম গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.1 ত থকা আটাইবোৰ কোৱেশ্চন সমাধান কৰি আইছো লগতে এই অধ্যায়ৰ লগত জড়িত কিছু কনসেপ্টৰ ওপৰত আলোচনা কৰিছো তোমালোকে যদি এই ভিডিঅ'টি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা অনুশীলনী 1.2 থকা কোৱেশ্চন বিলাক ৰোমান সংখ্যাঙ্কন পদ্ধতি ভাৰত আৰবীয় সংখ্যাঙ্কন পদ্ধতিৰ ওপৰত ভিত্তি কৰি দিয়া আছে গতিকে আমি ৰোমান সংখ্যাঙ্কন পদ্ধতিৰ ওপৰত জানিব লাগিব আৰু ভাৰত আৰবীয় সংখ্যাঙ্কন পদ্ধতিৰ ওপৰত জানিব লাগিব ভাৰত আৰবীয় সংখ্যাঙ্কন পদ্ধতিৰ ওপৰত যোৱা ক্লাছত আলোচনা কৰিছো আৰু ৰোমান সংখ্যাৰ ওপৰত আজিৰ ক্লাছত আৰু ভালদৰে আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 ত কি বুলি কৈছে তলৰ ৰোমান সংখ্যাবোৰক দশমিকত লিখা দশমিকত মানে ভাৰত আৰবীয় সংখ্যাঙ্কন পদ্ধতিত লিখিব লাগে এটা ৰোমান সংখ্যা lx ইয়াত দশমিক কি হ'ব কোৱেশ্চন নম্বৰ 1 টো সমাধান কৰাৰ আগতে আমি জানিব লাগিব যে ৰোমান সংখ্যা লিখাৰ নিয়ম কি কি ৰোমান সংখ্যাৰ প্ৰতীক কি কেইটা প্ৰতীক থাকে এই গুটেখিনি জনাৰ পিছতে তুমি ৰোমান সংখ্যা লিখিব পাৰিবা আৰু ৰোমান সংখ্যাৰ পিছত দশমিকত লিখিব পাৰিবা গতিকে কোৱেশ্চন নম্বৰ 1 ৰ সমাধান কৰাৰ আগতে আমি কোৱেশ্চন নম্বৰ 6 ৰ সমাধান কৰিব লাগিব আগতে কোৱেশ্চন নম্বৰ 6 ত কি বুলি কৈছে ৰোমান সংখ্যাক লিখাৰ 5টা নিয়ম বৰ্ণনা কৰা এটা ৰোমান সংখ্যা লিখাৰ নিয়মখিনি জানিলে তুমি ৰোমান সংখ্যা লিখিব পাৰিবা আৰু ৰোমান সংখ্যাৰ পৰা তুমি দশমিকতো লিখিব পাৰিবা ৰোমান সকলে লিখা সংখ্যাৰ যেটো পদ্ধতি তাকে কি বুলি কোৱা হয় ৰোমান পদ্ধতি এতিয়া ৰোমান পদ্ধতিত সংখ্যাৰ প্ৰতীক কেইটা থাকে 7টা থাকে মনত ৰাখিবা 7টা কি এটা ৰোমান প্ৰতীক I V X L C D M I মানে ভাৰত আৰবীয় পদ্ধতি অৰ্থাৎ দশমিকত মান কিমান হ'ব I মানে 1 V মানে 5 X মানে 10 L মানে হৈ গ'ল 50 C মানে 100 D মানে 500 M মানে হৈ গ'ল 1000 যেনেকৈ দশমিকত মান কেইটা থাকে 10টা থাকে 0 পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 5 6 7 8 9 এই 10টা অংকৰ পৰা যিকোনো সংখ্যা আমি লিখিব পাৰো যেনেকৈ 78 লিখিছো ঠিক আছে দশমিকত প্ৰতীক কেইটা 10টা ৰোমানৰ প্ৰতীক কেইটা 7টা কি I V X L C D M এই 7টা প্ৰতীক ব্যৱহাৰ কৰিয়ে ৰোমানসকলে সংখ্যা লিখিছিল এটা যদি 6 লিখিব লাগে 6 লিখিবলৈ হলে এই কেইটা প্ৰতীক ব্যৱহাৰ কৰিয়ে লিখিব 6 মানে কি হয় 5 + 1 6 তো 5 মানে হৈ গ'ল আমাৰ V আৰু 1 মানে হৈ গ'ল I গতিকে VI মানে হৈ গ'ল 6 এবাৰ আমি এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 6 টো প্ৰথমতে সমাধান কৰিম ৰোমান পদ্ধতিৰে সংখ্যা লিখাৰ মূল নীতিবোৰ হ'ল যিকোনো 5টা তোমালোকে লিখি দিবা ইয়া 6টা লিখি দিছো ঠিক আছে এটা সৰু অংকক ডাঙৰ অংক এটাৰ হুহাতে বহুৱালে সৰু অংকটো ডাঙৰ অংকটোৰ লগত যোগ হ'ব কিন্তু বাহুহাতে বহুৱালে সৰু অংকটো ডাঙৰ অংকটোৰ পৰা বিয়োগ হ'ব যদি VI লিখা হয় ঠিক আছে তো V মানে আছিল 5 I মানে আছিল 1 সোয়া I টো হৈ গ'ল সৰুটো যদি এই সৰু অংকটো যদি ডাঙৰ অংকটোৰ হুহাতে বহুৱা হয় কি হ'ব প্লাস বুলি কৈছে তাৰ মানে কি হ'ব 6 VI মানে 6 I টো যদি বাওফালে লিখা হয় V মানে কিমান আছিল 5 I টো বাওফালে লিখা হৈছে মানে কি মাইনাস কিমান হৈ গ'ল 4 গতিকে 1 নম্বৰ নিয়মটো তোমালোকৰ মনত থাকিব সৰু অংক এটাক ডাঙৰ অংক এটাৰ হুফালে বহুৱালে কি হ'ব যোগ হ'ব বাওফালে বহুৱালে কি হ'ব বিয়োগ হ'ব বাস এখিনিয়ে ঠিক একেদৰে IX মানে কিমান 9 IX X মানে কিমান আছিল 10 মাইনাস I মানে কিমান আছিল 1 ইকুৱেল 9 মনত এইটো কথা মনত ৰাখিবা ডাঙৰ অংকটোৰ বাওফালে যদি সৰু অংক বহে মাইনাস হ'ব LX L মানে কিমান 50 X মানে কিমান 10 50 + 10 50 + 10 কিমান হৈ গ'ল 60 তো IV মানে 4 XL X মানে কিমান 10 L মানে 50 50 ৰ পৰা 10 মাইনাস কিমান হ'ব 40 XC C মানে কিমান আছিল 100 100 ৰ পৰা X গুচি গ'ল কিমান থাকিব 90 LXV L মানে হৈ গ'ল 50 X মানে 10 V মানে 5 ডাঙৰ সংখ্যাৰ হুফালে সৰু সংখ্যা কিটা আছে হুফালে সৰু সংখ্যা থাকিলে প্লাস 50 + 10 + 5 65 X মানে হৈ গ'ল 10 X মানে 10 20 20 + 9 কিমান হ'ব 29 ট্ৰিপল M মানে কি আছিল 1000 তিনিটা 1000 প্লাস কৰিলে কি হ'ব 3000 তোমালোকে ইমানবোৰ উদাহৰণ দিব নালাগে তোমালোকে জাস্ট এটা নিয়ম লিখিলা নিয়মটো লিখি যেনে যিকোনো এটা উদাহৰণ দি দিবা ঠিক আছে ইয়াত বহুকেইটা উদাহৰণ দিয়া আছে তোমালোকে যিকোনো এটা উদাহৰণ দি দিবা 2 নম্বৰটো এনেকৈ লিখা
যদি এটা সৰু অংকক দুটা ডাঙৰ অংকৰ মাজত বহোৱা হয় তেন্তে সৰু অংকটো সদায় সোঁহাতৰ ডাঙৰ অংকটোৰ পৰাহে বিয়োগ হ'ব। যেনে এটা উদাহৰণ লৈছে XIV। চোৱা XIV, X মানে হৈ গ'ল 10, I মানে 1, V মানে কিমান 5। এতিয়া চোৱা 10ও এটা ডাঙৰ সংখ্যা, 5ও এটা ডাঙৰ সংখ্যা। যদি সৰু সংখ্যাটো যদি মাজত বহোৱা হয় আইটো মাজত বহিছে, 1 যদি মাজত বহে তেতিয়াহ'লে কাৰ পৰা বিয়োগ হ'ব? 5ৰ পৰা বিয়োগ হ'ব নে 10ৰ পৰা বিয়োগ হ'ব? কাৰ পৰা বিয়োগ হ'ব বুলি কৈছে? সোঁহাতৰ ডাঙৰ অংকটোৰ পৰা বিয়োগ হ'ব। এই যিটো সোঁহাতৰ আছে 5ৰ পৰা বিয়োগ হ'ব। তো 10 প্লাছ 5 মাইনাছ 1 কৰিলে কিমান হ'ব? 4। কিমান হ'ব? 14। গতিকে XIVৰ মান কিমান? 14। ঠিক একেদৰে XIX, Xৰ মান কিমান? 10, Iৰ মান 1 আৰু Xৰ মান 10। এতিয়া চোৱা মাজত সৰু সংখ্যা আছে, সোঁহাতৰ কি আছে? 10, 10ৰ পৰা 1 গুচি গ'ল, কিমান হ'ব? 9, 9 প্লাছ 10 19। ঠিক একেদৰে MCD, M মানে হৈ গ'ল আমাৰ 1000, তাৰপিছত C মানে হৈ গ'ল 100, D মানে হৈ গ'ল 500। এতিয়া চোৱা এইটো ডাঙৰ সংখ্যা, এইটো ডাঙৰ সংখ্যা, মাজত আছে সৰু সংখ্যা, তেতিয়াহ'লে এনে ক্ষেত্ৰত কি হয়? সোঁফালৰ পৰা বিয়োগ হয়। চোৱা 1000 প্লাছ 500 মাইনাছ 100 কি হ'ব? 400। গতিকে 1400। ঠিক আছে, তোমালোকে নিয়মটো লিখিবা আৰু যিকোনো এটা উদাহৰণ দি দিবা। ভিডিঅ'টিৰ পৰা চাই তোমালোকে ভালদৰে বুজি লোৱা। আজি যিটো ক্লাছ, আজিৰ ক্লাছৰ PDF টো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'বা আজিৰ PDF টো। আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটৰিয়েল ইন আছামিজ। 3 নম্বৰ নিয়মটো চোৱা, VL আৰু D এই অংককেইটা পুনৰাবৃত্তি নহয়। যেনে ডাবল V হ'ব নোৱাৰে, ট্ৰিপল L হ'ব নোৱাৰে, ডাবল D হ'ব নোৱাৰে। এইটো লিখিলে কি হ'ব? ভুল হ'ব। 4 নম্বৰ নিয়মটো চোৱা, VL, D আৰু M এই অংককেইটা কাৰো পৰা বিয়োগ নহয়। যেনে যিকোনো এটা উদাহৰণ ল'ব পৰা। ইয়াত চোৱা এটা উদাহৰণ লৈ লৈছোঁ VL। চোৱা V আৰু L এটা আনটোৰ পৰা বিয়োগ নহয়। VL 45 নুবুজায়। চোৱা L মানে কিমান আছিলে? L মানে আছিলে আমাৰ 50 আৰু V মানে কিমান আছিলে? 5। তো 50 মাইনাছ 5 ইকুৱেল 45। এইটো আমি লিখিব নোৱাৰোঁ কাৰণ VL হ'ব নোৱাৰে। ঠিক আছে, VL মাইনাছ হ'ব নোৱাৰে, এটা আনটোৰ পৰা বিয়োগ নহয়। এতিয়া তোমালোকৰ মনত কুৱেশ্যন আহিব পাৰে যে VL যদি 45 নুবুজায় তেতিয়াহ'লে 45টোক আমি ৰোমান সংখ্যাত কেনেকৈ লিখিম? 45টো কি হ'ব? 40 প্লাছ 5 ইকুৱেল 40 মানে কি হ'ব? XL, L মানে কিমান আছিলে? 50, 50ৰ পৰা X গুচি গ'ল 40, 40 প্লাছ 5 মানে V, XLV মানে হৈছে 45। ইয়াত আৰু এটা উদাহৰণ দি দিছে, LMটোৱে 950 নুবুজায় কাৰণ ইয়াত L আৰু M এটা আনটোৰ পৰা বিয়োগ হ'ব নোৱাৰে। 950 ইকুৱেল কি হ'ব আমাৰ? গতিকে আমি 950 ইয়াক লিখিবলৈ হ'লে আমি লিখিব লাগিব CML। 5 নম্বৰ নিয়মটো চোৱা, কোনো অংকৰ ওপৰত এটা আঁচ দিলে ইয়ে অংকটোৰ মান 1000 গুণ বৃদ্ধি কৰে। চোৱা ইয়াত কি আছে? যেনে এটা উদাহৰণ লিখি দিবা তোমালোকে, Vৰ ওপৰত যদি আমি এটা আঁচ দি দিওঁ, V বাৰ দি দিওঁ, তেতিয়াহ'লে Vৰ মান কি আছিলে? 5। ইয়াৰ কিমান গুণ বাঢ়িব? 1000 গুণ, অৰ্থাৎ Vৰ ওপৰত যদি আমি এটা আঁচ দি দিওঁ 5000 হৈ যাব। ঠিক একেদৰে Xৰ ওপৰত বাৰ দিলে 10000 হৈ যাব। LXৰ ওপৰত বাৰ দিলে, LX মানে কিমান? 60, 60ৰ ওপৰত বাৰ দিলে 60000। Lৰ ওপৰত বাৰ এইফালে X, L মানে আছিলে 50, 50ৰ ওপৰত বাৰ দিয়া মানে 50000 প্লাছ X মানে 10, অৰ্থাৎ 50010। তোমালোকে নিয়মটো লিখিবা আৰু যিকোনো এটা উদাহৰণ দি দিবা। ঠিক আছে, কুৱেশ্যনটোত তোমালোকক ৰোমান সংখ্যা লিখাৰ যিকোনো 5টা নিয়ম বৰ্ণনা কৰিব দিছে। ইয়াত 6টা নিয়ম লিখি দিয়া হৈছে, তোমালোকে যিকোনো 5টা লিখিবা। ঠিক আছে, তলৰ প্ৰতিযোৰ সংখ্যাৰ বাওঁহাতৰ অংকটো সোঁহাতৰ অংকটোৰ পৰা মাত্ৰ এবাৰহে বিয়োগ কৰিব পাৰি। এই যিবিলাক জোৰ হিচাপে আছে ইহঁতক কেৱল সোঁহাতৰ অংকটোৰ পৰা বাওঁহাতৰ অংকটো কেৱল এবাৰহে বিয়োগ কৰিব পাৰি। ঠিক আছে, C মাইনাছ X এবাৰে বিয়োগ কৰা হয়। ঠিক আছে, ইয়াত 6টা নিয়ম লিখি দিয়া হৈছে, তাৰে পৰা তোমালোকে যিকোনো 5টা লিখিবা। এবাৰ কুৱেশ্যন নম্বৰ 1টো চোৱা, তলৰ ৰোমান সংখ্যাবোৰক দশমিকত লিখা। ৰোমান সংখ্যাত দিয়া আছে, দশমিকত লিখিব লাগে। চোৱা এ নম্বৰটো কি আছে? LX। তোমালোকে এনেকৈ ডাইৰেক্ট এনচাৰ লিখি দিবা যে এনচাৰ LX ইকুৱেল L মানে 50, X মানে 10, যিহেতু সোঁফালে আছে প্লাছ 50 প্লাছ 10 কিমান হৈ গ'ল? 60। যাতে তোমালোকৰ বুজি পাবলৈ সুবিধা হয় সেইকাৰণে এটা তালিকা বনাই লৈছোঁ ৰ'বা। অনুশীলনী 1.2 কুৱেশ্যন নম্বৰ 1, তলৰ ৰোমান সংখ্যাবোৰক দশমিকত লিখা। এনচাৰ
ক্ৰমিক নম্বৰ দি ল'বা ABCD আৰু ৰোমান সংখ্যাবোৰ লিখি লোৱা যিখিনি কুৱেশ্যনত দিয়া আছে। এই গণনাখিনি তোমালোকে কৰি নেদেখুৱালেও হ'ব, ডাইৰেক্ট লিখি দিলে হ'ব। মই তোমালোকক বুজি পাবৰ কাৰণে গণনাখিনি কৰি দেখুৱাই আছোঁ। ৰোমান সংখ্যাৰ পৰা দশমিক সংখ্যাত নিব লাগে। চ' এ নম্বৰত কি দিয়া আছে LX। L মানে কিমান? L মানে হৈ গ'ল 50, X মানে 10, Xটো সোঁফালে আছে গতিকে কি হ'ব প্লাছ 50 + 10 60। বি নম্বৰটোত কি বুলি কৈছে XLIX। Lৰ বাওঁফালে X আছে গতিকে 50 - 10 হ'ব আৰু Lৰ সোঁফালে IX আছে, ডাঙৰটো আগত লিখি লোৱা। X মানে কি 10, সোঁফালে থাকিলে প্লাছ 10 আৰু I মানে 1, Xৰ বাওঁফালে আছে তো 10ৰ পৰা -1। এতিয়া দেখা পাইছোঁ -10 + 10 কেঞ্চেল, কি ৰৈ গ'ল 50 - 1 49। চি নম্বৰটোত কি বুলি কৈছে CVIL, চৰি এইটো I হ'ব। তেতিয়াহ'লে চি মানে আছিলে আমাৰ 100, ভি মানে আছিলে 5, I মানে 1 আৰু এটা I আছে 1। এতিয়া চোৱা সৰু সংখ্যাকেইটা ডাঙৰ সংখ্যাটোৰ সোঁফালে আছে, তেতিয়াহ'লে কি হ'ব প্লাছ 105 106 107 107। ডি নম্বৰটো XCIX। চোৱা চিৰ লগত এক্সটো কি আছে বাওঁফালে আছে গতিকে 100 - 10। IX মানেতো 9, তোমালোকে জানাই, তোমালোকে ডাইৰেক্ট +9 কৰি দিব পাৰা। 100 - 10 কিমান হ'ব 90, 90 + 9 99। ই নম্বৰটো চোৱা MCD। M মানে হৈ গ'ল 1000, চি মানে হৈ গ'ল 100, ডি মানে হৈ গ'ল 500। এতিয়া আমি পাই আছিলোঁ যে মাজত যদি সৰু সংখ্যা থাকে তেতিয়াহ'লে সোঁফালৰটোৰ পৰা বিয়োগ হয়, সোঁফালৰ পৰা বিয়োগ হয় মানে 1000 + 500 - 1, 500 - 1 হয়, চৰি 100 কিমান হ'ব 1400। এফ নম্বৰটো চোৱা LXXV। এলৰ মান কি আছিলে 50, এক্সৰ মান 10 + 10 + ভি মানে 5 কিমান হ'ব 75। জি নম্বৰটো চোৱা MCM। এমৰ মান হৈ গ'ল 1000, চিৰ মান 100, এমৰ মান 1000। এতিয়া মাজত সৰু সংখ্যা আছে তাৰমানে এই সোঁফালৰ পৰা বিয়োগ হ'ব প্লাছ 1000 - 100 তো কিমান হ'ব 1900। এইচ নম্বৰটো চোৱা MMIV। এমৰ মান 1000 প্লাছ এমৰ মান 1000 প্লাছ আইভিৰ মান সকলোৱে জানো 4, তেতিয়াহ'লে কিমান হ'ব 2004। আই নম্বৰটোত কি বুলি কৈছে DCLXIV। ডিৰ মান কিমান? ডিৰ মান 500, চিৰ মান 100, এলৰ মান 50, এক্সৰ মান 10, আইভিৰ মান 4। এতিয়া চোৱা 500ৰ সোঁফালে গোটেইকেইটা সৰু সৰু আছে তো প্লাছ কৰি দিয়া কিমান হ'ব 664। জে নম্বৰটো চোৱা CCLXIX। চিৰ মান 100 আৰু এটা চি আছে 100 আৰু এটা এলৰ মান 50, এক্সৰ মান 10, IXৰ মান 9। এই গোটেইকেইটা প্লাছে হ'ব কিমান পাইছা 269। কে নম্বৰটো চোৱা DCLXIX, চৰি DCLXX হ'ব এইটো। তো মানখিনি বহুৱা ডিৰ মান হৈ গ'ল 500 প্লাছ চিৰ মান 100 প্লাছ এলৰ মান 50 প্লাছ এক্স 10 প্লাছ আৰু এটা এক্স আছে 10, এইখিনি প্লাছ কৰিলে হৈ আছে 670। এল নম্বৰটো চোৱা MMDCLXV। তো এম মানে হৈ গ'ল 1000 প্লাছ আৰু এটা এম আছে 1000 প্লাছ আৰু এটা এম আছে 1000। এতিয়া ডিৰ মান 500 প্লাছ চিৰ মান 100 প্লাছ এল এটা আছে, এল মানে হৈ গ'ল আমাৰ 50 প্লাছ এক্স মানে হৈ গ'ল 10 প্লাছ ভি মানে হৈ গ'ল 5। এই আটাইখিনি প্লাছ কৰিলে আমাৰ ওলাব 3665। এম নম্বৰটোত কি দিয়া আছে MMCCCXIV। এমৰ মান হৈ গ'ল 1000 প্লাছ আৰু এটা এম আছে 1000 প্লাছ চি তিনিটা আছে গতিকে 100 প্লাছ 100 প্লাছ 100 প্লাছ
x মানে হৈ গ'ল 10 প্লাছ i মানে হৈ গ'ল 1 iv মানে 4 তো এই আটাইখিনি প্লাছ কৰিলে আমাৰ ওলাই আছে 2314 ঠিক আছে এবাৰ বুজি পাইছা যে ৰোমান সংখ্যাৰ পৰা দশমিক সংখ্যাত কেনেকৈ নিব লাগে কোৱেশ্চন নম্বৰ 2 চোৱা ইয়াত কি বুলি কৈছে যে ৰোমান সংখ্যাংকত লিখা এনসাৰ এবাৰ আমাক দশমিকত দিয়া আছে দশমিক সংখ্যাত দিয়া আছে আমি কিহত নিব লাগে ৰোমান সংখ্যাত লিখিব লাগে গণনা কৰি ল'বা ঠিক আছে এ নম্বৰত কি দিয়া আছে 54 54ক আমি যদি ৰোমান সংখ্যাত নিব লাগে কি হ'ব 50 প্লাছ 4 তো 50 মানে আসলে আমাৰ L 4 মানে IV LIV 79 মানে আমি এনেকৈ লিখিব পাৰোঁ যে 50 প্লাছ 10 প্লাছ 10 প্লাছ 9 এটা সব 50 মানে আসলে L 10 মানে হৈ গ'ল X 10 মানে হৈ গ'ল X 9 মানে IX সি নম্বৰটো চোৱা 94 আমি লিখিবলৈ হ'লে 100 minus 10 plus 4 100 মানে আসলে C ৰ পৰা minus 10 কৰিব লাগিব তো X টো আগত বহাই দিয়া আগত বহালে minus XC 4 মানে আসলে IV ডি নম্বৰটো চোৱা 149ক আমি এনেকৈ লিখিব পাৰোঁ যে 100 plus 50 minus 10 হ'ব লাগিব plus 9 তো 100 মানে হৈ গ'ল আমাৰ C 50 minus 10 কৰিবলৈ হ'লে 50 মানে আসলে L Lৰ পৰা 10 minus মানে আগত আহিব XL plus 10 মানে IX ই নম্বৰটো চোৱা 348 মানে 100 plus 100 plus 100 300 এবাৰ 48 মানে 50 minus 10 40 plus 8 তো 100 মানে তিনিটা C আহিব C 50 minus 10 মানে XL plus 8 VII এবাৰ F2 চোৱা 576 তো 500 লিখিব পাৰা 500 plus 70 মানে কি 50 plus 10 plus 10 plus 6 তো 500 মানে D 50 মানে L 10 plus 10 মানে X plus 6 মানে 5 আৰু 1 জি নম্বৰটো চোৱা 990 মানে 1000ৰ পৰা যদি 10 গুচি যায় তেতিয়াহ'লে কিমান থাকিব 990 তো 1000 মানে আসলে M ৰ পৰা 10 যাব লাগিব অৰ্থাৎ X টো আগত বহাই দিয়া XM এছ নম্বৰটো চোৱা 1250 প্ৰথমতে এইটো গণনা কৰি লোৱা 1000 প্লাছ 100 প্লাছ 100 প্লাছ 50 কি হ'ব MCCL আই নম্বৰটো চোৱা 6179 তেতিয়াহ'লে এইটোক আমি এনেকৈ লিখিম 6 into 1000 6000 plus 100 50 plus 10 plus 10 plus 9 এটা চোৱা 6000 প্ৰথমতে 6 টো লিখি লোৱা 6 ঠিক আছে 6000 বুলি কৈছে ইয়াৰ ওপৰত এটা বাৰ চিন দিলে 1000 হৈ যাব ঠিক আছে 6100 মানে C 50 মানে L ইয়াত এটা X আহিব ইয়াত এটা X আহিব আৰু এটা IX যে নম্বৰটো চোৱা 10450 তো 10 into 1000 plus 450 মানে আমি এনেকৈ লিখিব পাৰোঁ যে 500 minus 100 plus 50 তো 10 মানে X ইয়াৰ ওপৰত বাৰ চিন দিয়া 10000 500 minus 100 মানে হৈ গ'ল C 500 মানে D আৰু L কে নম্বৰটো চোৱা 100,000 তো 100 into 1000 তো 100 মানে আসলে আমাৰ C 1000 বাৰ C বাৰ L নম্বৰটো চোৱা 215678 এটা চোৱা ইয়াত আছে 1000 215 into 1000 প্লাছ 600 মানে কি হ'ব 500 প্লাছ
100 78 78 টো এনেকৈ লিখা 50 plus 10 plus 10 plus 8 215 অর্থাৎ CCXV অর্থাৎ C মানে 100 100 10 5 তো 215 বার 215 into 1000 plus 500 500 মানে কি D 100 মানে C 50 L X X আৰু 8 M নম্বৰটো চোৱা 650,752 তো 650 into 1000 plus 752 মানে 500 plus 100 plus 100 plus 50 plus 2 650 মানে DCL bar DC D মানে 500 C মানে 100 600 আৰু L মানে 50 650 bar দিয়া হৈছে 650,500 আৰু এটা D আহিব আৰু ইয়াত কিমান আছে 100 মানে C 100 মানে C L আৰু কি আছে 2 1 2 কোৱেশ্চন নম্বৰ 2 এনসাৰ বুজি পাইছা দশমিক সংখ্যাৰ পৰা ৰোমান সংখ্যাত কেনেকৈ নিব লাগে লিখি লোৱা কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 বুজি পাইছা এবাৰ কোৱেশ্চন নম্বৰ 3 চোৱা তলৰ কোনটো সংখ্যাক ভুল বা শুদ্ধ মানে শুদ্ধটোত শুদ্ধ চিন দিব দিছে আৰু ভুলটোত ভুল চিন দিব দিছে সো এইখিনি সলিউশন কৰাৰ আগতে তোমালোকে ৰোমান সংখ্যা লিখাৰ নিয়মবোৰ মুখস্থ ৰাখিব লাগিব এ নম্বৰটো চোৱা XV লিখিব পাৰো নে পাৰো গতিকে এ নম্বৰটো কি হয় শুদ্ধ মই শুদ্ধটোত ৰাইট চিন দি দিম আৰু ভুলটোত কাটা চিন দি দিম ঠিক আছে বি নম্বৰটো চোৱা VL লিখিব নোৱাৰো ঠিক আছে এটো অশুদ্ধ কাৰণ এই VL এটা আনটোৰ পৰা বিয়োগ নহয় আমাৰ ৰোমান সংখ্যা লিখাৰ নিয়মত পাই আহিছো সি নম্বৰটো চোৱা ট্ৰিপল এম এটো লিখিব পাৰি তো আমাৰ নিয়মত পাই আহিছিলো যে এম টো পুনৰাবৃত্তি হ'ব পাৰে কিন্তু VLD এই কেইটা পুনৰাবৃত্তি নহয় তো ডি নম্বৰটোত কি বুলি কৈছে LM লিখিব নোৱাৰি ঠিক আছে LM লিখিব নোৱাৰি চোৱা M মানে হৈ গ'ল 1000 1000 ৰ পৰা 50 গুচি গ'লে 950 তো 950 ক আমি LM নিলিখো 950 ক আমি লিখিম CML এটো আমি উদাহৰণত বুজি আহিছো অলপ আগতে ই নম্বৰটো লিখিব পাৰিম XXIX F নম্বৰটো লিখিব নোৱাৰি ইয়াত VL আহি গৈছে VL নহয় একেলগে ঠিক আছে G নম্বৰটো নহয় ইয়াত VL আছে VL একেলগে নহয় H নম্বৰটো শুদ্ধ হ'ব H MCDIX H টো শুদ্ধ I নম্বৰটো অশুদ্ধ কাৰণ LL পুনৰাবৃত্তি হ'ব নোৱাৰে J নম্বৰটো নহয় ইয়াত তোমালোকে দেখা পাইছা VL এটা আনটোৰ পৰা বিয়োগ নহয় K নম্বৰটো হ'ব নোৱাৰে কাৰণ D পুনৰাবৃত্তি নহয় L টো শুদ্ধ হ'ব এটো আমি লিখিব পাৰো XXXVII কোৱেশ্চন নম্বৰ 4 মাজৰ বাকচত গ্ৰেটাৰ দেন ইকুৱেল বা লেছ দেন চিন দিয়া এ নম্বৰটো চোৱা XLIX বাকচ দিয়া আছে 49 এটো ইকুৱেল হ'ব জানো XLIX মানে সব 50 minus 10 plus কি হ'ব 9 49 তো এটোৰ মান 49 ইয়াতো 49 দিয়া আছে গতিকে এটো কি হ'ব ইকুৱেল হ'ব ইকুৱেল বি নম্বৰটো চোৱা 8 বাকচ দিয়া আছে এফালে কিমান দিয়া আছে XII মানে কিমান 12 তো এটো কি হয় লেছ দেন সি নম্বৰটো চোৱা CC ব্ৰেকেট দিয়া আছে 200 CC মানে 200 এটো ইকুৱেল হ'ব ডি নম্বৰটো চোৱা XCIX C মানে আছিল 100 minus X মানে 10 কিমান হৈ গ'ল 90 plus IX মানে 9 ইকুৱেল কিমান হ'ব 99 তো XCIX ৰ মান 99 আৰু ইয়াত কিমান আছে 990 এটো গতিকে ডাঙৰ হৈ যাব ই নম্বৰটো চোৱা 690 এফালে কি আছে DCLX DCLX ৰ মান কিমান DCLX ৰ মান 660 গতিকে আমি দেখা পাইছো 692 660 কৈ ডাঙৰ এফ নম্বৰটো চোৱা 1900 ব্ৰেকেট MCMXC ৰ মান হৈছে আমাৰ 1900
1990 এতিয়া কোনটো ডাঙৰ 1900 নে 1990 গতিকে 1900 লেছ দেন 1990 ইয়াত কিমান আছে 60010 lx মানে 60000 কি আছে 10 আছে তো এটো ইকুৱেল এইচ নম্বৰটো চোৱা MCD ৰ মান 1400 400 কৈ কি হয় ডাঙৰ গতিকে গ্ৰেটাৰ দেন আই নম্বৰটো চোৱা MCM আৰু ইফালে কি আছে MCM মানে হৈ গ'ল আমাৰ 1900 আৰু CMM মানে হৈছে 1900 গতিকে এটো কি হয় ইকুৱেল ঠিক আছে তোমালোকে ভিডিওটোৰ পৰা ভালদৰে বুজি লোৱা আৰু আজিৰ ক্লাছৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা আজিৰ পিডিএফটো ডাউনলোড কৰি তোমালোকে ইয়াৰ নোটছবোৰ চাই ল'ব পাৰিবা আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটৰিয়েল ইন আছামিজ কোৱেশ্চন নম্বৰ 5 ৰোমান সংখ্যকত যোগফল লিখা এক নম্বৰটো চোৱা ৰোমান সংখ্যাত দিয়া আছে ইহঁতৰ আমি যোগফল উলিয়াব লাগে আৰু সেই যোগফলটো ৰোমান সংখ্যাত লিখিব লাগে ইয়াত কৰি দিছো সো 5ৰ 1 নম্বৰ কি আছে xii plus xix plus lxx equal xii মানে কিমান 10 plus 1 plus 1 12 plus x মানে হৈ গ'ল 10 ix মানে 9 19 plus lxx l মানে 50 x মানে 10 x মানে 10 কিমান হ'ব 70 এখিনি প্লাস কৰিলে আমি পাই আছো 101 এতিয়া 101 ৰ ৰোমান সংখ্যা কি হ'ব মানে হৈ গ'ল আমাৰ 100 plus 1 100 মানে হৈ গ'ল c 1 মানে i ci গতিকে xii plus xix plus xx lxx ইহঁতৰ যোগফল কি হ'ব ci ঠিক আছে তোমালোকে এখিনি কৰি দেখুৱাই দিবা এবাৰ 2 নম্বৰটো চোৱা dcl plus cc plus xvii তো 5ৰ 2 নম্বৰটো চোৱা কি আছে dcl plus cc plus xvii d মানে 500 c মানে 100 600 l মানে 50 650 plus cc মানে 200 plus xvii x মানে হৈ গ'ল 10 vi মানে 17 তো এইখিনি প্লাস কৰিলে আমি পাই আছো 867 860 মানে তুমি ভাঙি দিয়া যে 500 plus 100 plus 100 plus 100 plus 50 plus 10 plus 7 তো ইকুৱেল সো 500 মানে d 100 কেটা আছে এটা দুটা তিনিটা মানে তিনিটা c আহিব 50 মানে l 10 মানে x 7 ঠিক আছে গতিকে dcl plus cc plus xvii মানে হৈ গ'ল আমাৰ dccl xvii 2 নম্বৰৰ সলিউশনটো এনেকৈ লিখি দিবা এবাৰ 3 নম্বৰ চোৱা mcml plus cmm plus lxxx কিমান হ'ব 3 নম্বৰ 5ৰ 3 নম্বৰ mcml মানে কিমান 1000 আৰু mc মানে 900 তো 1950 যোগ cmm মানে হৈ গ'ল 1900 প্লাস l triple x এফালে কিমান হ'ব l মানে 50 আৰু এফালে 10 80 হৈ গ'ল এখিনি প্লাস কৰি আমি পাই আছো 3930 তো ইকুৱেল 3930 3000 মানে mm 3000 900 মানে cm 30 মানে কি আছিল আমাৰ x তিনিটা 30 3 নম্বৰটো হৈ গ'ল এবাৰ 4 নম্বৰটো চোৱা mix ইয়াৰ ওপৰত বাৰ চিন আছে xlv plus v ৰ ওপৰত বাৰ চিন dclx plus d ৰ ওপৰত বাৰ চিন iv তো 5ৰ 4 নম্বৰ mix m মানে হৈ গ'ল আমাৰ 1000 ix মানে 9 1009 ওপৰত বাৰ চিন 109000 xlv মানে কিমান
LV মানে হৈ গ'ল আমাৰ 40 আৰু V মানে 45 তো 1000 9000 45 প্লাস V ৰ ওপৰত বাৰ চিন মানে 5000 D মানে 500 C মানে 100 600 L মানে 50 650 আৰু X 660 5660 প্লাস D ৰ ওপৰত বাৰ চিন D মানে কি আছিল 500 500,000 4 এইখিনি প্লাস কৰিলে আমি পাই আছো 1514709 তো ইকুৱেল সোৱা 1000 হাজাৰটো কত আছে ইয়াত আছে 1514000 15114 মানে কিমান 1000 মানে কি আছিল M 500 মানে D 14 মানে XIV তো এটো 1000 ইয়াৰ ওপৰত বাৰ চিন 709টোক আমি এনেকৈ লিখিব পাৰোঁ D মানে হৈ গ'ল 500 আৰু দুটা C লৈ লোৱা 600 700 আৰু 9 আছে IX গতিকে 504 নম্বৰটোৰ এনসাৰ হৈ গ'ল এইখিনি 6 নম্বৰটোত কি বুলি কৈছে ৰোমান সংখ্যা লিখাৰ 5টা নিয়ম যেটো আমি প্ৰথমতে আলোচনা কৰিছো কোৱেশ্চন নম্বৰ 7 কি বুলি কৈছে 40 তকৈ সৰু যিকোনো সংখ্যা লিখিবলৈ কেইটা ভিন্ন ৰোমান সংখ্যাৰ প্ৰয়োজন 40 তকৈ সৰু যিকোনো সংখ্যা তুমি যদি লিখা তাৰ কাৰণে তুমি I V X এই তিনিটা সংখ্যাৰে তুমি লিখিব পাৰিবা ঠিক আছে যদি 40 লিখা 40 লিখিলে তোমাৰ কি হৈ যাব XL আহি যাব XL আহি যাব ইয়াত L এটা দৰকাৰ পৰিব কিন্তু 40 বুলি কোৱা নাই 40 তকৈ সৰু বুলি কৈছে তাতকৈ সৰু হলে I V X এই তিনিটাৰে হৈ যায় গতিকে এনেকৈ লিখিবা যে 40 তকৈ সৰু যিকোনো সংখ্যা লিখিবলৈ তিনিটা কমা I V X বিভিন্ন ৰোমান অংকৰ প্ৰয়োজন কোৱেশ্চন নম্বৰ 8 ত কি বুলি কৈছে 0, 1, 5, 2 আৰু 9 এই অংককেইটাক এবাৰকৈ লৈ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যা দুটা লিখা এক নম্বৰটো কি বুলি কৈছে ভাৰত আৰবীয় সংখ্যাংকত লিখা মানে দশমিক সংখ্যাত লিখিব লাগে তো ভাৰত আৰবীয় সংখ্যাত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব চোৱা ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ অংক কি আছে 9 তাৰ পিছত কি আছে 5 2 1 0 আটাইতকৈ সৰু সংখ্যাটো কি হ'ব চোৱা সৰু সংখ্যা বুলি ক'লে 0 টো আগত নিলিখিবা ঠিক আছে 0 টো মাজত লিখিবা 1 0 2 5 9 ভাৰত আৰবীয় সংখ্যাংকত লিখিব পৰা এইকেইটা অংকৰে এবাৰকৈ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গ'ল 95210 আৰু আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 10259 দুই নম্বৰত কি বুলি কৈছে ৰোমান সংখ্যাকত লিখা ৰোমান সংখ্যাত যদি আমি ডাঙৰ অংকটো লিখিব যাওঁ ডাঙৰ এই 95210 এটোক আমি ৰোমান সংখ্যাত লিখি দিম তো ইয়াত 1000 কত আছে 95000 95টোক আমি এনেকৈ লিখিব পাৰোঁ XCV তো 95000 বুলি কৈছে তো বাৰ চিন দিয়া তাৰপিছত 210 CCX আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যাটো কি আছে 10259 10000 এই x ৰ ওপৰত বাৰ চিন দিয়া 10259 200 মানে কি CC 250 মানে L 9 মানে IX গতিকে ৰোমান সংখ্যাংকত এই অংককেইটা এবাৰ লৈ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গ'ল XCV বাৰ CCX আৰু আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল X বাৰ CCLIX কোৱেশ্চন নম্বৰ 9 খালি ঠাই পূৰোৱা এক নম্বৰত কি বুলি কৈছে ৰোমান পদ্ধতিত মুঠ অংক কেইটা থাকে অলপ আগতে আমি পাইছো কেইটা 7টা দুই নম্বৰত কি বুলি কৈছে ভাৰত আৰবীয় পদ্ধতিত মুঠ অংক কেইটা থাকে এইখিনি আমি পাইছো 0 পৰা 9 লৈ কেইটা 10টা তিনি নম্বৰত কি বুলি কৈছে ভাৰত আৰবীয় পদ্ধতিত মুঠ শূন্য কেইটা থাকে 0 পৰা 9 লৈ এটা থাকে গতিকে এটা 4 নম্বৰত কি বুলি কৈছে ভাৰত আৰব পদ্ধতিত একক কেইটা ভাৰত আৰবীয় পদ্ধতিত একক বা স্থানমান কেইটা 8টা 10 নম্বৰটো চোৱা তলৰ আষ্টনা অংকবোৰৰ স্থানমান লিখা স্থানমান কেইটা আছিল 8টা সেই স্থানমান বিলাক এবাৰ লিখিব লাগে এই যিবিলাক আমাৰ সংখ্যা দিয়া আছে তলত আষ্টনি দিয়া আছে এই যেটো 7ৰ স্থানমান কিমান সো একক দশক শতক অৰ্থাৎ
7 শতক ইকুৱেল 700 বাছ এইখিনিয়ে আৰু বহুকেইটা আছে ইয়াত জাগা নুজুৰিব সেইকাৰণে বেলেগ এটা পেজত লৈ লৈছোঁ 4739 এই যিটো সংখ্যা ইয়াত 7ৰ স্থানমান কি হ'ব 7ৰ স্থানমান হ'ব 7 শতক ইকুৱেল 700 70110 এই 0ৰ স্থানমান উলিয়াব লাগে তো 0 স্থানমান চোৱা 0 একক দশক শতক হাজাৰ হাজাৰ এটু কেনেকৈ লিখি থব পাৰা 0 0 0 0 21567 ইয়াত 5 আৰু 7ৰ স্থানমান উলিয়াব লাগে ইয়াত 5ৰ স্থানমান কি হ'ব একক দশক শতক 5 শতক ইকুৱেল 500 7ৰ স্থানমান 7 এককৰ ঘৰত আছে একক ইকুৱেল 7 পিছতো চোৱা 7012003 ইয়াত 7ৰ স্থানমান কি হ'ব চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত 7 নিযুত ইকুৱেল 7 1 2 3 4 5 6 6টা 0 আহিব 7ৰ পিছত 2ৰ স্থানমান কিমান হ'ব 2000 ইকুৱেল 2000 214567 ইয়াত 2ৰ স্থানমান কি হ'ব একক দশক শতক হাজাৰ অযুত লাখ 2 লাখ 2 লাখ ইকুৱেল 2ৰ পিছফালে কেইটা শূন্য আহিব 1 2 3 4 5টা 4 স্থানমান একক দশক শতক হাজাৰ 4000 ইকুৱেল 4000 7ৰ স্থানমান 7 একক ইকুৱেল 7 796400312 ইয়াত 6ৰ স্থানমান কি হ'ব একক দশক শতক হাজাৰ অযুত লাখ 6 লাখ ইকুৱেল 6 1 2 3 4 5টা শূন্য আহিব 1 2 3 4 5 0 স্থানমান 0,000 ইকুৱেল 0000 লিখি থব পাৰা একৰ স্থানমান একক দশক 10 1 10 ইকুৱেল কি হ'ব 10 4110021 ইয়াত 4ৰ স্থানমান কি হ'ব 4 একক দশক শতক হাজাৰ অযুত লাখ নিযুত 4 নিযুত ইকুৱেল 4 4 পিছত কেইটা শূন্য আহিব 6টা 1 2 3 4 5 6 একৰ স্থানমান একক দশক শতক হাজাৰ অযুত 1 অযুত একৰ পিছফালে কেইটা শূন্য আহিব 1 2 3 4 2ৰ স্থানমান 2 10 2 10 মানে 20 4 5 6 7 8 9 ইয়াত 6ৰ স্থানমান কি হ'ব 6 কি হ'ব 1000 ইকুৱেল 6000 7ৰ শতক শতক বা শ বুলি লিখিব পাৰা 700 ইকুৱেল কিমান হ'ব 700 9ৰ স্থানমান কি হ'ব 9 একক ইকুৱেল 9 20010000 ইয়াত একৰ স্থানমান কি হ'ব একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ ইকুৱেল একৰ পিছফালে কেইটা শূন্য আহিব 1 2 3 4 5 5টা আহিব 0 স্থানমান কি হ'ব 0,000 ইকুৱেল 0000 লিখি থব পাৰা আৰু এটা 0 আছে 0 10 ইকুৱেল 00 ঠিক আছে কুৱেশ্যন নম্বৰ 10 বুজি পাইছা এনেধৰণৰ কুৱেশ্যন তোমালোকে আগৰ ক্লাছসমূহতো পাই আহিছা কুৱেশ্যন নম্বৰ 11 দুই ধৰণে বিস্তাৰ কৰা যেনে 4172 এই যিটো সংখ্যা এই সংখ্যাটোক দুই ধৰণে বিস্তাৰ কৰিছে এবাৰ 10ৰ ভূমিত ভাঙি দেখুৱাইছে আকৌ এবাৰ স্থানমান লিখি ভাঙি দেখুৱাইছে গতিকে আমি ঠিক একেদৰে তলত যিখিনি সংখ্যা দিয়া আছে এই সংখ্যাখিনিক আমি
দুই ধৰণে বিস্তাৰ কৰিব লাগে কুৱেশ্যন নম্বৰ 11 চোৱা 678 ইয়াক প্ৰথমতে 10ৰ ভূমিত ভাঙি দেখুৱা 10ৰ ভূমিত ভাঙিবলৈ হ'লে প্ৰথমতে লিখা 6 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব 10 টু দি পাৱাৰ 2 হ'ব ঠিক আছে 600 প্লাস 78 78 কেনেকৈ লিখা 7 ইনটু 70 মানে কি 10 টু দি পাৱাৰ 1 মানে একৰ পিছফালে এটা শূন্য প্লাস 8 ইনটু 10 টু দি পাৱাৰ 0 10ৰ ভূমিত ভাঙি দেখুৱাইছা এবাৰ স্থান মান লিখি ভাঙি দেখুৱা 6 খ 7 কি হ'ব 10 8 একক লিখি দিব পাৰা 8 একক ঠিক আছে এবাৰ পিছৰটো কৰা 9 ইনটু 10 টু দি পাৱাৰ 1 2 3 10 টু দি পাৱাৰ 3 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 2 প্লাস কি আছে 2 ইনটু 10 টু দি পাৱাৰ 1 প্লাস 4 ইনটু 10 টু দি পাৱাৰ 0 ইকুৱেল 9000 9000 2 10 4 একক পিছৰটোৰ কাৰণে কৰা 2 ইনটু 10 টু দি পাৱাৰ 4 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 3 প্লাস 4 ইনটু 10 টু দি পাৱাৰ 2 প্লাস 0 ইনটু 10 টু দি পাৱাৰ 1 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 0 বা 10 টু দি পাৱাৰ 0 তো ইকুৱেল একক দশক শতক হাজাৰ অযুত 2 অযুত 1000 400 10 1 একক ঠিক একদৰে এইটো কাৰণে কৰা কি হ'ব 5 ইনটু 10 টু দি পাৱাৰ 1 2 3 4 5 প্লাস 3 ইনটু 10 টু দি পাৱাৰ 4 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 3 প্লাস 5 ইনটু 10 টু দি পাৱাৰ 2 প্লাস 6 ইনটু 10 টু দি পাৱাৰ 1 প্লাস 2 ইনটু 10 টু দি পাৱাৰ 0 তো ইকুৱেল এইখিনি ভাঙিলে কি হ'ব একক দশক শতক হাজাৰ অযুত লাখ 5 লাখ 3 অযুত 1000 500 6 2 একক পাঁচ লাখ লাখ এবার এইটো কাৰণে কৰা 2 ইনটু 10 টু দি পাৱাৰ কি হ'ব 6 প্লাস 3 ইনটু 10 টু দি পাৱাৰ 5 প্লাস 4 ইনটু 10 টু দি পাৱাৰ 4 প্লাস 0 ইনটু 10 টু দি পাৱাৰ 3 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 2 প্লাস 3 ইনটু 10 টু দি পাৱাৰ 1 প্লাস 2 ইনটু 10 টু দি পাৱাৰ 0 স্থান মানত লিখিলে কি হ'ব 2 নিযুত 3 লাখ 4 অযুত 0,000 100 3 2 একক যেহেতু আমাৰ ভাৰত আৰবীয় পদ্ধতিত স্থান মান আছিল 8টা তেতিয়ালে 8টা ঘৰলৈকে চাম চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তাৰ মানে 11 কোটি মানে 10 টু দি পাৱাৰ 8 প্লাস আটাইবোৰ 1 আছে 1 ইনটু 10 টু দি পাৱাৰ 7 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 6 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 5 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 4 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 3 প্লাস 1 ইনটু 10 টু দি পাৱাৰ 2 স্থান মানত লিখিলে এনেকৈ হ'ব 11 কোটি 1 নিযুত 1 লাখ 1 অযুত
1000 100 110 1 একক কুৱেশ্যন নম্বৰ 11 বুজি পাইছা কুৱেশ্যন নম্বৰ 12 ভাৰতীয় পদ্ধতিত কমা দি পঢ়া আৰু লিখা পঢ়িব দিছে আৰু লিখিব দিছে মনত ৰাখিবা ভাৰতীয় পদ্ধতিত কমা ক'ত ক'ত বহে হাজাৰ হাজাৰ লাখ আৰু কোটি ঠিক আছে এই সংখ্যাবোৰ বেলেগ এটা পেজত লৈ লৈছো তাত তোমালোকক ভালদৰে বুজাই দি আছো কুৱেশ্যন নম্বৰ 12 2 1 3 4 ভাৰতীয় পদ্ধতিত কমা ক'ত বহে হাজাৰ লাখ আৰু কোটিত তো একক দশক শতক হাজাৰ তো এইটো লিখি দিয়া আৰু পঢ়ি দিয়া 2134 তাৰ পিছতো চোৱা 76429 ইয়াত ক'ত কমা বহিব একক দশক শতক হাজাৰ কি হ'ব 76429 পিছৰটোৰ কাৰণে চোৱা 301794 আছে একক দশক শতক হাজাৰ ইয়াত হ'ব অযুত লাখ ইয়াত হ'ব তো কি হৈ গ'ল 3,01,794 তাৰ পিছতো চোৱা 39461045 কমা ক'ত বহিব একক দশক শতক হাজাৰ ইয়াত বহিব কমা অযুত লাখ ইয়াত বহিব নিযুত কোটি তো এইটো আমি কেনেকৈ লিখিম 3,94,61,045 পিছতো কি আছে 721,00739 ইয়াত কমা ক'ত বহিব হাজাৰত বহিব অযুত লাখত বহিব নিযুত কোটিত বহিব তো ইকুৱেল ইয়াক কেনেকৈ লিখিবা 7,21,00,000 ইয়াত হাজাৰটো জিৰ' হৈ আছে এইটো লিখিব নালাগে গতিকে 739 পিছৰটোৰ কাৰণে চোৱা 91704562 আছে কমা ক'ত বহিব হাজাৰত বহিব লাখত বহিব কোটিত বহিব তো ইয়াক কেনেকৈ পঢ়িম 9,17,00,000 কিমান হাজাৰ 04 মানে 4,562 বুজি পাইছা ভাৰতীয় পদ্ধতিত কমা ক'ত বহে মনত ৰাখিবা হাজাৰ লাখ আৰু কোটিত বহে বাকিখিনি আমি এনেকৈ পঢ়িব লাগিব 13 নম্বৰটো চোৱা আন্তৰ্জাতিক পদ্ধতিত কমা দি লিখা 12 নম্বৰত আমি ভাৰতীয় পদ্ধতিত লিখিছিলোঁ এবাৰ আমি আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগে মনত ৰাখিবা আন্তৰ্জাতিক পদ্ধতিত চোৱা এককৰ ঘৰৰ পৰা 3 ঘৰ বাদ দি কমা বহে 1 2 3 1 2 3 1 2 3 ঠিক আছে 3 ঘৰ বাদ দি কমা বহে মানে ইয়াত লাখ কোটি এই দুটা লিখা নহয় ইয়াত কি বুলি কৈছোঁ হাজাৰ আৰু নিযুত এই দুটা অন্তৰালতহে ভগোৱা হয় অৰ্থাৎ তোমালোকৰ মনত ৰখাৰ কাৰণে মই ডাইৰেক্ট কৈ দিছোঁ যে 3 ঘৰ বাদ দিহে কমা দিয়া হয় কুৱেশ্যন নম্বৰ 13 চোৱা কি আছে 20435 ইয়াত কমা ক'ত হ'ব কি বুলি কৈছোঁ 3 ঘৰ বাদ দিয়া হাজাৰত বহিব কমা হাজাৰত ঠিক আছে তো এইটো আমি কেনেকৈ পঢ়িম বা কেনেকৈ লিখিম যে 20,435 পিছৰটোৰ কাৰণে চোৱা কি আছে 7,7,9,662 ইয়াত আমাৰ কমা ক'ত বহিব 3 ঘৰ বাদ দিয়া হাজাৰত বহিব ঠিক আছে তো এইটো আমি কেনেকৈ লিখিম 7,79,662 ঠিক আছে এইটো হৈ গ'ল আমাৰ আন্তৰ্জাতিক পদ্ধতিত কমা বহোৱাৰ নিয়ম তাৰ পিছৰটোৰ কাৰণে কৰা 21,7,94,57 কমা ক'ত বহিব হাজাৰত বহিব আৰু নিযুতত বহিব 2 নিযুত 179,457 তাৰ পিছৰটো কৰা 3,4,3,5,6
3 3 4 5 2 কমা ক'ত বহিব 3 ঘৰ বাদ দিয়া ইয়াত বহিছে 3 ঘৰ বাদ দিয়া ইয়াত বহিছে এটো কেনেকৈ লিখিবা 3 নিযুত 433,452 পিছৰটো কাৰণে কৰা 214,597,062 ইয়াত কমা ক'ত বহিব হাজাৰত বহিব নিযুতত বহিব তো ইয়াক লিখিলে কেনেকৈ লিখিম 214 নিযুত 597,062 মানে 62 বুজি পাইছা আন্তৰ্জাতিক পদ্ধতিত কিদৰে কমা বহুৱা হয় আৰু কিদৰে লিখা হয় কোৱেশ্চন নম্বৰ 14 এক নম্বৰটোত কি বুলি কৈছে চাৰিটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটো কি দুই নম্বৰত কি বুলি কৈছে ছয়টা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যাটো কি ই পাঁচটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটোৰ সমান হ'বনে ইয়াত দুটা কোৱেশ্চন আছে এই দুটা কোৱেশ্চন বেলেগ এটা পেজত তোমালোকক কৰি দি আছো কোৱেশ্চন নম্বৰ 14 ৰ এক নম্বৰটোৰ এনসাৰ এনেকৈ লিখা যে চাৰিটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটো হ'ল চোৱা চাৰিটা অংকৰে গঠিত বৃহত্তম সংখ্যাটো কি আছিল 9999 চাৰিটা 9 পিছৰ সংখ্যাটো হ'বলৈ হ'লে 1 প্লাস কৰিব লাগিব তো কিমান হ'ব 10000 গতিকে চাৰিটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটো হ'ল 10000 দুই নম্বৰটো চোৱা দুই নম্বৰটোৰ এনসাৰ এনেকৈ লিখা যে ছয়টা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যাটো হ'ল একৰ পিছফালে পাঁচটা শূন্য 1 2 3 4 5 ইয়াত আৰু এটা কোৱেশ্চন কৈছে যে পাঁচটা অংকৰে ইয়াত লিখিব পৰা যায় আকৌ পাঁচটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটো হ'ল পাঁচটা অংকৰে গঠিত বৃহত্তম সংখ্যা কি পাঁচটা 9 ইয়াৰ পৰৱৰ্তী হ'বলৈ হ'লে এক যোগ হ'ব লাগিব কিমান হ'ব 1 পাঁচটা শূন্য আহিব পিছত 1 2 3 4 5 ইয়াত আমাৰ কোৱেশ্চনত কি বুলি কৈছিলে যে ছয়টা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যাটো আৰু পাঁচটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটো একেই নে বেলেগ ইয়াত আমি দেখা পাইছো দুটা একেই গতিকে এনেকৈ লিখি দিয়া যে এতেকে ছয়টা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যাটো পাঁচটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটোৰ সমান হ'ব তোমালোকে ভিডিঅ'ৰ পৰা সলিউশনটো ভালদৰে বুজি লোৱা আৰু আজিৰ ক্লাছৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা এই পিডিএফটো ডাউনলোড কৰি নোটছ বনাই ল'বা আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটোৰিয়েল ইন আছামিজ আমাৰ ইউটিউব চেনেলৰ নামেৰে আছে গতিকে আজিৰ ক্লাছত আমি অনুশীলনী 1.2 ত থকা আটাইবোৰ কোৱেশ্চন সমাধান কৰিছো যোৱা ক্লাছত 1.1 ত থকা আটাইবোৰ প্ৰশ্ন সমাধান কৰিছো আৰু তোমালোকক ইয়াৰে কনসেপ্টখিনি ভালদৰে বুজাই দিছো যদিহে ভিডিঅ'টি চাই ভাল পাইছা ভিডিঅ'টি তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু নেক্সট ক্লাছত আমি অনুশীলনী 1.3 ত থকা প্ৰশ্নবোৰ সমাধান কৰিম আজিৰ কাৰণে টাটা বাই বাই লগ পাম নেক্সট ভিডিঅ'ত